অহা 20 ডিচেম্বৰ তামুলপুৰ জিলাৰ ভাৰত ভূটান সীমান্তত অৱস্থিত সংক্ৰী হৈজৌ নামৰ বনভোজস্থলীটোৰ শুভাৰম্ভণি। সংক্ৰী হৈজৌ বনভোজস্থলীত যি তামুলপুৰ জিলাৰ ভাৰত ভূটান সীমান্তত অৱস্থিত অহা 20 ডিচেম্বৰত আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰিব। এই বনভোজস্থানটোত 2023 চনত আৰম্ভ কৰা হৈছিল আৰু সম্পূৰ্ণ প্ৰশাসনিক SOP মানি এতিয়া উদ্বোধনভাৱে সাজু। এই স্থানটোত অঞ্চলটোৰ পৰ্যটনৰ সম্ভাৱনা বৃদ্ধি কৰিবলৈ বিশেষভাৱে উদ্যোগ গ্ৰহণ কৰিছে উদ্যোক্তাসকলে। শুভাৰম্ভণি অনুষ্ঠানত স্থানীয় আদিবাসী অতিথি আৰু বনভোজপ্ৰেমীসকল উপস্থিত থাকিব বুলিও জানিবলৈ দিয়ে উদ্যোক্তাসকলে। পোনপ্ৰথমে আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ সকলোকে। আমি যোৱা বছৰ 2023 পৰা আমি ভূটান সংক্ৰী হাজো নামেৰে পিকনিক স্পট এটা খোলা গৈছিল, ফুল্লি গভমেণ্ট ৰেজিষ্ট্ৰেশ্যন। আমি যোৱা বছৰ ডিচেম্বৰৰ 24ত আমি অপেনিং কৰিছিলোঁ। এইবাৰ বছৰ আমি কামটো অলৰেডি আমাৰ সম্পূৰ্ণ হৈ গ'ল, ৰাস্তাখিনি ক্লিয়াৰ হৈ গ'ল, বাছ টাছ এনেকুৱা আহিব পৰাকৈ আমি ৰাস্তা মানে যোৱা বছৰ চাই আমি ভালকৈ মানে মেৰামতি কৰিলোঁ। এতিয়া আজি আমি এই চেগতে আমি কি কৰিলোঁ, এইবাৰ ইয়াত মানে মন্দিৰ এটা আজি উদ্বোধন কৰা হ'ল, বাথৌ মন্দিৰ। গতিকে যিবিলাক নেকি পিকনিক খাব বিচাৰিছে তেখেতসকলে ইয়াত আহি কিনে আমাক ছাপৰ্ট মানে কৰিব পাৰিব। আৰু এই চেগতে মই ৰাইজক অনুৰোধ জনাব বিচাৰিছোঁ যে এতিয়া আমি যিটো গভমেণ্টৰ পৰা এটা SOP দিয়া হৈছে, সেই মৰ্মে আমি SOP মানি চলাম আৰু চবে যাতে 9টাৰ পিছত ইয়াত আমাৰ পিকনিক স্পটত মানে এটেণ্ড হয়। তাৰ 9টাৰ আগত মানে অলপ অসুবিধা হ'ব, তাৰপিছত যাতে মানে 9টাৰ পিছত যাতে মানে আমাৰ ইয়াত গেটত এণ্ট্ৰি হয়, এইটোকে কামনা কৰিলোঁ। আৰু লগতে আমাৰ ইয়াত আহিবৰ কাৰণে মেইনলি আমি ৰঙিয়াৰ পৰা ডাইৰেক্ট ভূটান ৰোড, যিটো তামুলপুৰ, ৰঙিয়াৰ পৰা তামুলপুৰ ভূটান ৰোড, এতিয়া আহি কিনে পাৰ্কিজলিটিকে ডাইৰেক্ট পাহাৰপুৰ পাব, ডাইৰেক্ট মানে পিকনিক স্পটটো পাই যাব। আৰু এইফালে যদি অহা যায় নলবাৰী ছাইডত হ'লে নলবাৰী, ধমধমা, বাগানপাৰা, নবস্তি দেখি ডাইৰেক্ট আহি কেনে টাৰ্ণিং লৈ কেনে নদীটো পাৰ হৈ কেনে আমাৰ পিকনিক স্পটটো পাই যাব। সংবাদ 365।